লোকসভা নিৰ্বাচন 2024 সমাগত লোকসভা নিৰ্বাচন সমাগত হোৱাৰ লগে লগে ৰাইজৰ মাজত গুণাগঠা ৰাজনৈতিক দলসমূহৰ মাজত ব্যস্ততা আৰু এনে প্ৰেক্ষাপটত জনতাই কোনখিনি সিদ্ধান্ত লোৱা উচিত এই সম্পৰ্কীয় কিছু আলোচনা আজি আমাৰ ডেমক্ৰেসি লাইভৰ ষ্টুডিঅ'ত আৰু লগতে আমাৰ হেহতীয়া কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিম আমাৰ অনুষ্ঠানত আৰু আজি আমাৰ এই ডেমক্ৰেটিক ডিসকাশন অনুষ্ঠানলৈ আমি স্বাগতম জনাই আনিছো আন্তঃৰাষ্ট্ৰীয় পৰিচিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অসমৰ সুসন্তান শ্ৰমিক নেতা লেখক সমাজকৰ্মী তেহল বিৰান কলিতা ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো নমস্কাৰ হয় লোকসভা নিৰ্বাচন 2024 সমাগত তো এই নিৰ্বাচনক লৈ আপোনাৰ কোনখিনি পৰ্যালোচনা বিশেষকৈ আপোনাক আমন্ত্ৰণ কৰাৰ উদ্দেশ্যই যেহেতু শ্ৰমিকৰ সৈতে জড়িত বিভিন্ন সময়ত শ্ৰমিকৰ বহু শোষণ বঞ্চনাৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ কৰি আহিছে তেনে প্ৰেক্ষাপটত শ্ৰমিকৰ কোনখিনি ভূমিকা থাকিব আৰু শ্ৰমিকে এইবাৰ ভোট দিবলৈ যাওঁতে কোনখিনি কথা মনত ৰাখিব বুলি আপুনি অনুভৱ কৰে গোটেই প্ৰেক্ষাপটটো কি মই প্ৰথমে ডেমক্ৰেসি লাইভৰ সমূহ পৰিয়ালবৰ্গলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয়তে মই ছুটিকৈ কোৱাৰ মই চেষ্টা কৰিম কাৰণ আজি ইলেক্ট্ৰনিক মিডিয়া পেপাৰ মিডিয়াত এই গোটেই কথাবিলাক গোটেই ভাৰতবৰ্ষ বা আমাৰ অসমত চৰ্চা হৈ আছে মই প্ৰথমে যদি ক'ব যাওঁ যে আগৰ যিবিলাক নিৰ্বাচন হৈছিল বিধানসভা বা লোকসভা তাৰ লগত এইবাৰ অলপ ব্যতিক্ৰম আছে কেনেকৈ যে কেন্দ্ৰত যে বিজেপি নেতৃত্বাধীন চৰকাৰ আছে তেওঁলোকে যিটো তেওঁলোকে একেবাৰে আগুৱাই গৈছে কিছুমান ইছ্যু লৈ পেলাই যেনেকৈ আজি ৰাম মন্দিৰ কথাই কওক হয় বা কাহ এই যে কাহ কাৰ কথা পিছত পাতিম মই ক'লোঁ এই ধৰণৰ কিছুমান ইছ্যু লৈ পেলাই তেওঁলোকে অগ্ৰণী তেওঁলোকে অফেন্স যিটো কওঁ তেনেকুৱা এটা ৰোল প্লে কৰিছে আৰু যিটো বিৰোধী জোট আছে কংগ্ৰেছৰ নেতৃত্বাধীন তেওঁলোকে অলপ ডিফেন্সিভ ৰোল ক্ৰিয়েট কৰা যেন লাগে আৰু বিৰোধী যি ঐক্য ইণ্ডিয়া নামৰ সেই বিৰোধী ঐক্যত আমি যদি চাওঁ কেন্দ্ৰত এই অলপ সলজল হৈ গৈছে কাৰণ আপোনাৰ আজি বেংগলতে কওঁ বা আজি বিহাৰতে কওঁ লালু প্ৰসাদৰ দেখি বাৰু কিন্তু নীতিশ কুমাৰে ওলাই গ'ল বাৰ উল্টা বাগাৰ আচ্ছা এনেকুৱা ক্ষেত্ৰত শ্ৰমিক যিহেতু আমি শ্ৰমিক নেতা তো শ্ৰমিকসকলৰ সমৰ্থন কোনটো পক্ষই লাভ কৰিব বা শ্ৰমিকসকলে কোনটো কথা মনত ৰাখি এবাৰ ভোট দিবলৈ যাব বুলি আপুনি ভাবে ঔদ্যোগিক শ্ৰমিকেই হওক বা কৃষি শ্ৰমিকেই হওক আপাততঃ এই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় হওক ৰাজ্য চৰকাৰৰ ওপৰত আস্থা নাই আৰু ভাবোঁ যে তেওঁলোকে যে বিজেপিৰ বিৰুদ্ধে ভোট দিব কাৰণ বিগত সময়ছোৱাত কৃষি শ্ৰমিকৰে হওক যিটো আন্দোলন আপোনালোকে গোটেই ভাৰতবৰ্ষত দেখিছেই বা ঔদ্যোগিক শ্ৰমিক বা সাধাৰণভাৱে শ্ৰমিক সমাজ এটা এই চৰকাৰৰ ওপৰত বিতৃষ্ট হৈছে গতিকে তেওঁলোকে বিজেপিক বাদ দি বাকী যে অন্য দল আছে আমাৰ ইণ্ডিয়া এলায়েন্সৰ বিশেষকৈ যি বামপন্থী যিবিলাক আছে প্ৰাৰ্থী বা দল তেওঁলোকৰ প্ৰতি বেছিকৈ আকৃষ্ট হোৱা দেখা গৈছে যদিও এই চিট আসন ভাগ বতৰোৱাত বিজেপিয়ে পক্ষপাতিত্ব বা কিছু হতকাৰী সিদ্ধান্ত লৈছে তাৰ পৰাই তেওঁলোকো ইয়াত এটা নেগেটিভ এটা নেতিবাচক তেওঁলোকৰ ওপৰত এটা চাপ
পৰিছে আৰু পৰিব। যদি উদাহৰণস্বৰূপে মই ক'ব লাগে যে তেওঁলোকে 16টা অসমত 16টা দল লগ লাগি পেলাই কৰিছিলে, কি শেহতীয়াভাৱে তেওঁলোকে দেখা গ'ল যে তেওঁলোকে নিজৰ মাজতে ভাগ বতৰা কৰি ল'লে। এখন দিলে লুণীজ্যোতি গগৈক ডিব্ৰুগড়ত, হয়তো তাৰো কাৰণ দুটা থাকিব পাৰে। গম পাইছোঁ, কিন্তু শ্ৰমিকসকলে কোনখিনি কথা মনত ৰাখিব বুলি ভাবে? কাৰণ বিভিন্ন সময়ত আপোনালোকে প্ৰতিবাদ কৰি আছে, আমি বা বিভিন্ন সংবাদ কৰি সেইবিলাক সমাধান হ'লনে? সেইবিলাক তেনেকুৱা প্ৰশ্ন লৈ সমস্যা সমাধানৰ কথাটো জৰুৰী কথা। আমাৰ স্বাধীনতাৰ আগত বা পিছত যিবিলাক আমাৰ অধিকাৰ আছিল শ্ৰমিকৰ, কাৰণ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ শ্ৰম আইনসমূহ 44খন শ্ৰমিক আইন শ্ৰেষ্ঠ। প্ৰথমখন হ'ল ভেনেজুৱালা, ছাৰ্ভে কৰিছিল, মই এইবিলাক দেশত গৈছোঁ ৱৰ্ল্ড কনফাৰেন্সত। ঠিক আছে, কিন্তু এতিয়া এই যিখিনি কিঞ্চিত আমাৰ অধিকাৰ আছিল, এই চাহ শ্ৰমিকৰ কথাটো জানে, মজুৰিটো দিয়া নাই তেওঁলোকে। তেওঁলোকে ষ্টেৰত আগতে কৈছিল যে আমি বাঢ়াই দিম, 51 টকা দিম, সেইটো গ'ল। আৰু মজদুৰ যিবিলাক কৃষি শ্ৰমিকৰ ওপৰত আপুনি দেখিছে, আজি গাখীৰে ঘি হওক যিয়েই নহওক সকলোৱে GST লাগে, GST লাগে। মিনিমাম যিটো হেৰি আছে এইটো মিনিমাম আমাৰ প্ৰাইচ, আমাৰ যিবিলাক আছে উৎপাদিত সামগ্ৰীৰ যিবিলাক আন্দোলন চলি আছে, ডমেষ্টিক প্ৰডাক্টছ তেওঁলোকে কৰিম বুলি কৈ কৰা নাই। ঠিক উদ্যোগিক শ্ৰমিক বা সাধাৰণ শ্ৰমিকৰবিলাকৰ যে আমি 8 ঘণ্টা চাম, 8 ঘণ্টা আমাৰ 8 ঘণ্টা বিশ্ৰাম, কিন্তু তেওঁলোকে যে কৈছে 12 ঘণ্টা কৰিব লাগিব, ফিক্স পে, কোনো পাৰ্মিনেণ্ট নাই, যে লামচাম দিলেও তুমি 1 বছৰ বা 2 বছৰমানে থাকা, হেৰান আৰু গুচি যোৱা। আচ্ছা, মই বুজি পালোঁ, ঠিক আছে, আমি দীঘলীয়া নকৰোঁ। তাৰ অৰ্থাৎ শ্ৰমিকসকল ক'ৰবাত বিতুষ্ট হৈ আছে আৰু তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে হয়তো পালন কৰিব পৰা নাই, আৰু এইবাৰৰ নিৰ্বাচনত তেনেকুৱা এটা প্ৰভাৱ থাকিব। এতিয়া আমি এইবাৰ আহিম যিহেতু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, এই বিষয়টোত আমাৰ যদি অসমে হওক বা ভাৰতবৰ্ষতে ইতিমধ্যে আইন হৈ আছিলে, তাক বলবৎ কৰা হ'ল, কেন্দ্ৰীয় চৰকাৰে এটা ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি আছে। এতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে 1.5 কোটি যিটো শৰণাৰ্থী বা বিভিন্ন দেশৰ পৰা ইয়াত আহিব, তো তেনেকুৱা এটা পৰিৱেশ বিৰোধীসকলে কৈছে। তো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টে আগন্তুক নিৰ্বাচনত কিবা এটা ফেক্টৰ হ'ব পাৰে, বা এই আপোনাক ক'বলগীয়া কিবা আছে নেকি টেকনিকেল পইণ্ট? ফেক্টৰ এটা থাকিব, এটা ফেক্টৰৰ ওপৰততো আৰু লোকসভা, বিধানসভা বা পঞ্চায়ত এইবিলাকত নহয়, এটা অন্যতম ফেক্টৰ হ'ব। কিন্তু এটা ফেক্টৰ কাক লৈ আপোনাৰ স্থিতি কি আৰু বক্তব্য কি? কম যে প্ৰথম কথা হ'ল বিজেপিয়ে কেন্দ্ৰতে হওক ইয়াতে হওক, যিবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে কৈছিল যে আমি ৰাম মন্দিৰ বনাম, যিকোনো আইন জয় কৰি হওক বা আইন কৰি হওক তেওঁলোকে কৰি পেলায়। তেওঁলোকে কৈছে আমি বাই কৰিম, য'ৰ পৰা তেওঁলোকৰ দলৰ লাভ হ'ব পাৰে। কিন্তু এইটো চাৰ্চিলে এটা ভাল কথা কৈছিল, ব্ৰিটিছ প্ৰধানমন্ত্ৰী, যে আই ক্যান আই ডু। যেতিয়া হিটলাৰে এখনৰ পিছত এখন দেশ পৃথিৱীৰ ভৰিতলত লৈ গৈছিল, এজন মানুহে থিয় হৈ এই কথাটো কৈছিল। তাৰপিছত মেৰিবু এজনে সেই চাৰ্চিলৰ পিছত ব্ৰিটিছৰ ওচৰৰ বাকী দেশবিলাকো যায় তেওঁৰ ওচৰত থিয় হৈছিল। ঠিক তেওঁলোকৰ যিটো কমিটমেণ্ট, সেই এই যে সাম্প্ৰদায়িকৰ বা আমাৰ এই ধৰণৰ এইটো কথাটো সাম্প্ৰদায়িকতাৰ ভিত্তিতেই তেওঁলোকে কৰিছে। তেওঁলোকৰতো হ'ল কণ্ট্ৰল ৰুম হ'ল নাগপুৰ, RSS। আচ্ছা, ডিচিপ্লিন, তেওঁলোকৰ যিটো ডিচিপ্লিন, কাটো যিসকলে বেয়া বুলি কৈ আছে বা কিয় বেয়া বুলি কোৱা বুলি আপুনি ভাবে, বা কাটো ক'ৰবাত সংবিধান ইমান সৰলীকৰণ কৰি নহয়। যেনে অসম আন্দোলন হৈছিল, লাখ লাখ ইয়াত বিদেশী আহিছিল, এটা ইছ্যু হৈছিল, সেই ইছ্যুটোক লৈ আমি পিছে পিছে চব দৌৰিছিলোঁ, আবাল বৃদ্ধা বনিতা বাচ্চা চব। 15 হয় নহ'ল, গোটেই 10 বছৰ শাসনত আহি গ'ল, 15 নহ'ল। অগপ, সেই অগপই 855 জন শ্বহীদ হ'ল। এতিয়া বিজেপিৰ বোকাত উঠিছে AGP। এতিয়া এই যে ধৰণৰ এই শক্তিবিলাকে এটা ৰূপত আগ নবঢ়ায়। এতিয়া দেখি গ'ল যে ইছ্যু থাকিল কাটো গোটেই অসমতে গোটেই ভাৰতবৰ্ষৰ কাৰণে, কিন্তু অসমত চাপটো বেছি পৰিব। হয়, ইতিমধ্যে তাৰ ওপৰত আজি ছাত্ৰ সমাজেই হওক বা আমাৰ বিৰোধী দলবিলাকে আন্দোলন কৰিছে। কিন্তু এই যেনেকৈ আমাৰ আহৈয়া ওলাই
সেই চকটো এতিয়া স্তীমিত হ'ব লাগে। সংবিধানে কি কয়, কাক লৈ সংবিধানে কি কয়? নহয়, এইটো যেতিয়া 1956ত যে ক'লে যিবিলাক নিপীড়িত, যিবিলাক নিৰ্যাতিত, হিন্দু হওক, খ্ৰীষ্টিয়ান হওক, বৌদ্ধ হওক, জৈন এইবিলাক, আফগানিস্তান, পাকিস্তান, সেইমাত্ৰ হেৰি হোৱাই নাছিল, বাংলাদেশ, এইবিলাকক দিবলৈ বুলি তেওঁলোকে এখন আইন প্ৰণয়ন কৰিছিলে। আৰু সেই প্ৰণয়ন কৰাৰ ভিত্তিত সেইটো ইস্তাহাৰত বিজেপিয়ে লিখিছিলে। মইতো ক'লোঁ তেওঁলোকে যিটো কয় সেইটো কৰে, কাৰণ তেওঁলোকৰ মুনাফাৰ কাৰণেই কৰিব লাগিব। যেনেকৈ তেওঁলোকৰ মুনাফাৰ কাৰণে এই যে ইলেক্টৰেল বণ্ড টাইপৰ, গতিকে এইটো এই যে অসম আন্দোলনৰ পিছত কি হ'ল, 56 জন শ্বহীদৰ পিছত আমি সপোন দেখিলোঁ সোণাকা হৰিণ, সোণৰ অসম হ'ব, সোণাৰ অসম হ'ব, স্বাধীন অসম হ'ব, হয়নে? তাৰপিছত বহুত মৰিল, কিবা মৰিল, এতিয়া 5টা শ্বহীদ হ'ল কাৰ আন্দোলনত। গতিকে সংবিধান মতে কাখন হ'ব পাৰে নে নোৱাৰে? যিখিনি নহয়, ইয়াতে তাৰ সেইখনতো আগৰ হৈছে গোটেই ভাৰতবৰ্ষৰ কাৰণে হৈছে। গতিকে তাৰ অসম চুক্তি কৰিলে না, একজাক্ট মই সেইটোৱে সুধি আছোঁ। যিহেতু অসম চুক্তিৰ মতে 1971 24 মাৰ্চ কাট অফ মাৰ্ক আছিলে আমাৰ ডেট, অবৈধ বিদেশীৰ বোজা ইমানলৈকে, আৰু এইখনে কৈছে কি যে 2014 31 ডিচেম্বৰলৈকে আমাৰ এক্সটেণ্ড হ'ব। যিসকল মানুহ অলৰেডি আছে ইতিমধ্যে তেওঁলোকে ইয়াতে থকাৰ সুবিধা পাব। এতিয়া যিহেতু বাংলাদেশৰ যুদ্ধৰ সময়ত বা বিভিন্ন সময়ত আমাৰ লক্ষাদ্বীপ, আন্দামান দ্বীপপুঞ্জ হওক, এনেকুৱা বহুত ইয়াতে হিউমেনিটেৰিয়ান গ্ৰাউণ্ডতে বহু মানুহ ৰখা হৈছে ইয়াতে। এতিয়া এই যে অসম চুক্তিখন আছে, অসম চুক্তিখন ক'ৰবাত ইয়াত অসমৰ ক্ষেত্ৰত বাধা হ'ব নেকি, বা কাৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম চুক্তিখনে কিবা বাধা দিব পাৰিব নেকি? নাই, সেইটো নহ'ব। এখন ল এটা বেলেগ বস্তু, চুক্তি এখন বা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বেলেগেই বস্তু। এইটো গোটেই ভাৰতবৰ্ষৰ কাৰণে হৈছে, অসমৰ কাৰণে তেওঁলোকে অসম চুক্তিখন যে বাইবেল বা গোটেই তাইখিনিয়ে ঠিক নহয়। তাতে সেই সময়ত আমিতো চব চকুৰি চব বা এই, গতিকে তেওঁলোকে যাতে আজি গোটেই পৃথিৱীৰ বহুত দেশত আমি দেখিলোঁ যে আপুনি ছিংগাপুৰ যাওক, আজি ডুবাইত যাওক, আজি কিউবা যাওক, আজি ৰাছিয়া যাওক, বা আজি ইৰাণ, ইৰাক, এই যিমান দেশ আছে আৰু পৃথিৱীত, তাতে আজি ডুবাইত কিমান পাৰ্চেণ্ট মানুহ আছে? মানুহ তেওঁলোকৰ লোকেল মানুহ 17% আছে বাহিৰৰ, কিন্তু তেওঁলোকৰ ভোটাধিকাৰ নাই। সেইটো এটা কাম কৰি থৈছে তেওঁলোকে, সেইকাৰণে কম মানুহে ৰাজা তেওঁলোকে চলাব দিয়ে। ইয়াতো তেওঁলোকে খেদাটো এনে লাখ লাখ মানুহ, এটা আজি কাউৰ, হৰিণাৰ কথাটো বেলেগেই কথা, কাউৰী এটা বা এটা চৰাইক আপুনি হাত দিব নোৱাৰে, জেল, নন বেল হয়। এটা মানুহক এটা ৱৰ্ল্ডৰ ইউএনঅ হওক, হিউমেন ৰাইটছ গোটেই ৱৰ্ল্ডত আছে, সেই মানুহবিলাকক গুলিয়াই মাৰিব নেকি? কেনেকৈ খেদিব? এতিয়া বাংলাদেশ আমাৰ নহয়, কি কৰিব? এই হাঁহটো আগে নে কণীটো আগে, গছডাল আগে কৰিছিল নে গুটিটো আগে কৰিছিল? তেনেকুৱা এইবিলাক ডিবেট, আৰু ডিবেটৰ যিবিলাক কাম বন মানে কৰি এই অন্ত নাই। বৈজ্ঞানিক এটা ডিচিশ্যন হ'ব লাগে, বিদেশীৰ ওপৰত হওক, অসম চুক্তিৰ ওপৰত হওক, আৰু কাৰ ওপৰত দৰকাৰ আৰু এখন চুক্তি হওক। বুজি পাইছোঁ, যিহেতু চুক্তি আৰু আইন বেলেগ বেলেগ বিষয় বুলি ক'লে, গতিকে আপোনাৰ মতে বা সংবিধানৰ মতে আইন চৰকাৰে যিটো কৰিছে ইলিগেলি কৰা নাই, কিন্তু আমাৰ এখন চুক্তি আছে কাৰণে আৰু নিৰ্বাচন সন্মুখৰ কাৰণে, বিৰোধীৰ কাৰণে বিশেষ ইছ্যু নাই কাৰণে তেওঁলোকে এইটো এটা ইছ্যু হিচাপে হয়। তেতিয়াহ'লে হাইকোৰ্টে এইটো ষ্টেটাছ ক'ত কিয় নিদিলে? কালি সুপ্ৰিম কোৰ্টে চৌকাছ কৰিছে, চৌকাছে 10 বছৰ 15 বছৰ লাগি যাব। চৌকাছে ষ্টেটাছ ক'ত দিলেতো বেলেগ কথা, ষ্টেটাছ ক'ত দিবই নোৱাৰে, কাৰণে আগৰ যিবিলাক আইন আছে, যি আছে, ৰাজ্যসভা বা লোকসভাত পাছ কৰিছে। তাৰমানে এতিয়া যিহেতু আমি পাব্লিকৰ কাৰণে কথাখিনি ক'ব লাগিব বুজাই, গতিকে CAA চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যিটো চৰকাৰে লোকসভাত ইতিমধ্যে পাছ কৰি থৈছিলে, শেহতীয়াকৈ তেওঁলোকে এক্সিকিউট কৰিলে, বলবৎ কৰিলে, আৰু সেই বলবৎ কৰাৰ বিষয়টো আইনসন্মতভাৱে সংবিধানত যিহেতু এটা 1956 নাগৰিকত্ব আইন আছিলে, সেই আধাৰতে এটা হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত কথা এটা আহে। আপুনি এষাৰ কথা এটা অনানুষ্ঠানিক বাৰ্তালাপত কৈছিলে যে বাংলাদেশ যুদ্ধৰ সময়ত বা এনেকুৱা এটা কিছুমান প্ৰভিজন আছে যে বিশ্বত বিভিন্ন থকা তেনেকুৱা যদি কোনোবা মানৱীয় গ্ৰাউণ্ডত মানুহ ইয়াতে আহিব পাৰে,
তেনেকুৱা এংগুলতে কাখন ইয়াতে প্ৰযোজ্য হোৱাৰ এটা ৰাস্তা থাকি যায়। এই যিটো মানৱীয় গ্ৰাউণ্ডৰ কথাটো যে বাংলাদেশ যুদ্ধৰ সময়ত বা আন্দামান দ্বীপপুঞ্জত বা বিভিন্ন সময়ত ইয়াতে আহি বা ৰোহিংগীয়াসকলক কেতিয়াবা আশ্ৰয় বিচাৰি আহে, সেই গ্ৰাউণ্ডতো বাহিৰৰ দেশৰ সেই শৰণাৰ্থীসকল বা নাগৰিকসকল অহাৰ এটা ৰাস্তা আছে নেকি আমাৰ সংবিধানত? নহয়, এতিয়াতো নতুনকৈতো আহিব নোৱাৰে ন। ইতিমধ্যে তাতে ইতিমধ্যে যিবিলাক আহিছে সিহঁতকতো খেদিবও নোৱাৰে না। মইতো ক'লোৱে এইখনৰ মতে 2014 31 ডিচেম্বৰ কাট অফ মাৰ্ক, এইটো অকল অসমত নহয়, অল ইণ্ডিয়া জুৰি। তাৰমানে ইতিমধ্যে অহাসকল থাকিব পাৰে। সেইটো আমাৰ যিটো লত আছে, এইটো যদিয়েতো বেআইনী হয় কিবা হায়েষ্ট হ'ল আপোনাৰ সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টে এতিয়াওতো ৰায় দিয়া নাই, এইটো বন্ধ কৰক। আৰু ইতিমধ্যে আটাইতকৈ ডাঙৰ হ'ল সদন হ'ল ৰাজ্যসভা লোকসভাতো কৰিছে। এতিয়া এটা কথা হ'ল যে এইটো যদি আগবাঢ়ি নাযায়, এইটো ইলেকশ্যন যেতিয়া আহি আছে, ইলেকশ্যনৰ পিছততো শেষ হৈ যাব। ইলেকশ্যনটো আজি 3টা বজাত ইলেকশ্যন ডিক্লেয়াৰ কৰিব। ইলেকশ্যন ডিক্লেয়াৰ হৈ যোৱাৰ পৰা ইলেকশ্যনটো হৈ যোৱাৰ পিছত এইটো আকৌ ডেথ ইছ্যু হৈ যাব। এই যেনেকৈ জৰ্ডানৰ দ্বাৰা এটা আছে ডেথ চি, ইলেকশ্যনৰ পিছত ইছ্যু এটা বেলেগ বিষয়, কিন্তু কথাটো কৈছোঁ যে সেইটো চৰকাৰখনে নিয়মমতে কৰা বুলিয়ে আপুনি যিটো সুপ্ৰিম কোৰ্টৰ ষ্টেটাছ কো দিয়া নাই, যিটো কথা ক'লে আপুনি কথাটো, বা বহুতেই কাৰ এগেইনষ্টত অসমৰ পৰা কেছো দি থৈছে, তাৰো বিশেষ মানে অগ্ৰগতি হোৱা নাই বা সেইটো ৰায় হোৱা নাই। গতিকে তেনে প্ৰেক্ষাপটত অসমৰ এইসকল নেতাই তেওঁলোকে জাষ্ট ইলেকশ্যন কেন্দ্ৰিকভাৱে এটা প্ৰতিবাদ কৰিছে। কিন্তু অসম চুক্তি এই 1971 কাট অফ মাৰ্ক যিহেতু কেইজনমানৰ মাজত বুজাবুজি আছিলে, গতিকে শেহতীয়াভাৱে 2014 31 ডিচেম্বৰৰ যিটো কাট অফ মাৰ্ক আহিব কামতে, সেইটো অসমৰ ক্ষেত্ৰত হ'লেও আমি ইনলিগেল বুলি ক'ব নোৱাৰোঁ। কাৰণ আপুনি ক'লে যে চুক্তিখন এটা বুজাবুজিৰ বিষয় আৰু আইনটো এটা বেলেগ বিষয়। বুজিছোঁ। গতিকে এই বিষয়টো আমাৰ স্পষ্ট। আৰু এই বস্তুটো অকল অসমৰ কাৰণে নহয়। আজি যদি আফগানিস্তান বা পাকিস্তানৰ পৰা যিবিলাক আহিব দিয়ে, অসমত অহা নাই নহয়। অখিল গগৈ হওক, বিৰোধী হওক, ইণ্ডিয়ান ডেভেলপমেণ্ট এণ্ড ইনক্লুচিভ মঞ্চৰ যিখিনি বা আছে, তেওঁলোকে এনেকুৱা এটা ইম্প্ৰেশ্যন দিছে 1.5 কোটি মানুহ ইয়াত আহি যাব। গতিকে যিহেতু অসমতে যে তেওঁলোকৰ সংস্থাপিত হ'ব বা ইতিমধ্যে আছে, এইটোতো কোনো কথা নহয়। নাই, এইটোতো ফিগাৰটোতো ওলাব, এপ্লাই কৰিব দিছে, কেইটাই কৰে কেইটাই নকৰে, এইগিলা প্ৰশ্নতে অসমতে যে সংস্থাপিত হ'ব এনেকুৱা কথা নহয়। সেইটোৰ কাৰণে মেকানিজিম আমাৰ সম্ভাৱনাটো বেছি আছে, মানে বোজাবিলাক আমাক জাপি দিব এনেকুৱা সম্ভাৱনা আছে নেকি? এইটো হ'ল এটা ইলেকশ্যনৰ আগত আজি বিজেপিয়ে কিয় এইটো জাপি দিছে যে তেওঁলোকৰ ফাইদা হ'ব। কেনেকৈ ফাইদা কি হ'ব? ইয়াত যিবিলাক আছে হেৰি একেবাৰে অলপমান হেৰিকে ক'ব লাগে, হিন্দু বাংলাদেশী যিবিলাক আছে হিন্দু বাংলাদেশী বা এণ্টাৰ বেংগলী কমিউনিটিজ হিন্দু গোটেইবিলাকৰ সন্তুষ্ট হ'ব। তেওঁলোক সন্তুষ্ট হ'ব। তেওঁলোকে জানে আমাৰ মহামেডিয়ান কমিউনিটিয়ে মিয়া দিয়াৰ নাম বুলি কৈ আমাকতো এনেই নিদিয়ে। পলাৰাইজেশ্যনটো তেওঁলোকে সেইটো নিয়াৰ কাৰণে এটা কৌশল। আৰু বিৰোধীয়ে যিটো অপ'জ কৰি আছে, গতিকে তেওঁলোকৰতো অপ'জ নকৰিলে তেওঁলোকৰ জাগা ক'ত আৰু অপ'জ কৰাৰ কাৰণে তেওঁলোকে আকৌ বেয়া পায়, আল্টিমেটলি ভোটটো বিজেপিৰ ফালে যাব। গতিকে সেইকাৰণে এইটো কি হয়, এইটো উচ্চতম ন্যায়ালয়ত আছে, তেওঁলোকে কি কৰিব আৰু ইলেকশ্যনৰ পিছত এটা ইয়াত মুঠতে অসম চুক্তি বাধা নহয়। অসম চুক্তিক আৰু ইয়াতো কৈ আছে কথাখিনি, আৰু হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে অসম চুক্তি কোনো বাইবেল নহয়, গতিকে ইয়াৰ সংশোধন হ'ব পাৰে। গতিকে অসম চুক্তিক লৈয়ে আমাৰ বহু কথা ইয়াত চলি থাকে, বিভিন্ন সমাধান নোহোৱাৰ কথা চলি থাকে বা চৰকাৰৰ সমালোচনা কৰা। এতিয়া ঠিক আছে, সংবিধানে কিমানবাৰ চেঞ্জ হ'ল ভাৰতবৰ্ষৰ চুক্তিখনৰ ওপৰত আৰু এখন চুক্তি বা সেই 1956 আছাম হেৰি একৰ্ডছ আৰু লৈ এখন নতুন চুক্তি অসম চুক্তি হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈ থাকে যে অসম চুক্তি বাইবেল নহয়, এই কথাটো ইমান মিছাও নহয় কথাটো। ঠিক আছে, নেক্সট। ঠিক আছে, এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিম যে ইলেক্টৰেল বণ্ডক লৈ শেহতীয়াকৈ সুপ্ৰিম কোৰ্টেও যথেষ্ট ৰায় দিছে, আৰু পাকিস্তানৰ পৰাও ক'ৰবাত বিজেপিয়ে পুঁজি লৈছিলে, আৰু সেইটো ক্ষেত্ৰত কিন্তু দলসমূহৰ স্থিতি স্পষ্ট। ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ৰায় হওক বা দলসমূহৰ যিটো স্থিতি, দলসমূহৰ যিটো তেওঁ লুকাই ৰাখিব বিচাৰে তথ্যবিলাক, তো আপুনি কি কয় ক্ষেত্ৰত? এইটো আচল ইম্পৰ্টেণ্ট কথা। আজি যে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰৰ আছে, ইয়াত অকল মই বিজেপি বুলি নকওঁ,
ইয়াত আৰু কংগ্ৰেছ আছে, তৃণমূল কংগ্ৰেছ আছে, বেলেগ বেলেগ পাৰ্টিও লৈছে। আৰু এইটো এটা ইমান মানে আনডেমক্ৰেটিক ঘটকাৰী ৰাইট টু ইনফৰমেশ্যন বুলি যদি এটা বস্তু আছে, মোক কোনোবাই টকা দিব, ক'লা ধন এইটো কৰিব বা ভেটি ল'ব বা কিবা কৰিব, এইটো একদম গোপনীয়, কোনো ক'ব নোৱাৰে। আকৌ ষ্টেট বেংক অফ ইণ্ডিয়া এটা নেশ্যনেল বেংকত আৰু সুপ্ৰিম কোৰ্টৰ ধমকা, সুপ্ৰিম কোৰ্টৰ ৰায় যিটো দিছে জনগণৰ পক্ষৰ। আৰু এইটো আকৌ তেওঁলোকে আৰু পিছুৱাইছিল। পিছুৱাৰ পিছত আৰু যেতিয়া ধমকা দিলে তেতিয়া আধা আধি দিলে আৰু আধা আধি বাকী তাতো ভৰ্ৎসনা কৰিছে। এতিয়া কথা হ'ল এটাই দল মই গম পাইছোঁ, বামপন্থী দল CPM এইটো আগতেই এইটো খোলা কৰিব লাগে বুলি কৈছিল, কিন্তু তাত কোনো তৃণমূল কংগ্ৰেছ বা কংগ্ৰেছ বা বিজেপি বা আছে বাকী কোনে কোৱা নাছিল। কিন্তু সুপ্ৰিম কোৰ্টে যিটো ৰায় দিছে সেই ৰায়ত এই সোঁপন্থী সেই দলবিলাক সোমাইছে আৰু 60% অকল বিজেপিৰে আছে। এইবিলাক টকা ক'ৰ পৰা আহিছে? আদানী আম্বানী হয়, আনি পেলাই তেওঁক কণাহৰ পটান এই অলপমান বিনা চাউল 5 কেজিকে দিয়ে মাহেকত, সন্তুষ্ট কৰে টকাবিলাক। ইভিন যি আমাৰ সাধাৰণ মানুহ হিন্দু মুছলমান বুলি আমি লৰাই কৰোঁ, পাকিস্তানৰ সৈন্য ভাৰতৰ সৈন্যৰ মাজত যুদ্ধ কৰে, শুনিলোঁ 1000 কোটি টকা বিজেপিক ইলেক্ট্ৰনিক বণ্ড দিছে পাকিস্তানৰ এটা লটাৰী মাফিয়াই। আৰু ইফালে পাকিস্তান পাকিস্তান বুলি ইলেকশ্যন আহিলে চিঞৰি থাকে। আমাৰ মানুহ এই যে সাধাৰণ মানুহৰ মাজত এইটো কৰি যে তেওঁলোকে ক্ৰীমটো খাব লাগে, হে পানীটো ঘোলা হওক, ঘোলা হ'লে মাছটো আমি ধৰিম, বাকী এই ঠিক আছে। এতিয়া আমি শেষত আহিছোঁ, আপুনি এগৰাকী লেখক আৰু বিদেশত এভুমুকি বুলি এখন বিশেষ গ্ৰন্থ লিখিছিল, আৰু সেই গ্ৰন্থখনত আপুনি ইতিমধ্যে ভ্ৰমণ কৰা 30খন দেশৰ বিষয়ে, আৰু ইতিমধ্যে আমি জনাইছোঁ যে বীৰাণ কলিতাই আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলন, শ্ৰমিক ফুৰিবৰ কাৰণে যোৱা নহয়, সেই শ্ৰমিক সন্মিলনত ভাগ ল'বৰ কাৰণে শ্ৰমিকৰ কণ্ঠ হিচাপে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি অসমৰ প্ৰতিনিধি হিচাপে আৰু বহু সময়ত ব্যক্তিগত খৰচত বহু ধন খৰচ কৰি শ্ৰমিকৰ কণ্ঠ হিচাপে আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছে। আৰু বিগত বৰ্ষত আৰু এখন গ্ৰন্থ আমি ডেমক্ৰেচিলে মৰমলেণ্ডৰ পৰা প্ৰকাশ কৰিছিলোঁ যে শ্ৰমিক বন্ধু বীৰাণ কলিতাৰ অভিনন্দন গ্ৰন্থ বুলি। তো এই গ্ৰন্থ দুখনৰ বিষয়ে জানিম, তাৰপিছত আগন্তুক যি পৰিকল্পনা আমি পৰৱৰ্তী জানিম। প্ৰথমতে বিদেশত এভুমুকি গ্ৰন্থখনৰ বিষয়ে। মই বেছি দীঘলীয়া নকৰোঁ, কাৰণ ইতিমধ্যে 2খন কিতাপ পাব্লিছ হৈ গ'ল। মোৰ বিদেশ যাত্ৰাত এভুমুকি মই পৃথিৱীৰ বিভিন্ন দেশত য'ত য'ত গৈছিলোঁ, ৱৰ্ল্ড কনফাৰেঞ্চ আন্তৰ্জাতিক শ্ৰমিক হেৰিত ভাৰতক ক'ত ক'ত গৈছে এনে 2এখনৰ নাম? মই প্ৰথম কিউবা গৈছিলোঁ, আটলাণ্টিক মহাসাগৰৰ একেবাৰে বিৰল কাৰবাৰ আৰু বহুত হেৰি, তাতে গ'লোঁ। দেশকেইখনৰ নামটো এবাৰ কৈ দিয়ক। এইখন ৱৰ্ল্ড কনফাৰেঞ্চত গৈছিলোঁ যে WFT বুলি কয়, দেশকেইখনৰ নামটো কৈ দিয়ক। তাৰপিছত ৰাছিয়া গ'লোঁ। ৰাছিয়াৰ তো আমি গ'লোঁ, আমাক ৰাছিয়াই মাতিলে, যাৰ অইল অৰ্গেনাইজেশ্যনবিলাকে। গ্ৰীচত গ'লোঁ, প্ৰাচীন সভ্যতাতে গ্ৰীচতো ৱৰ্ল্ড কনফাৰেঞ্চ হৈছিল। তাৰপৰা ইৰাণ, ইৰাক, মেনি কাণ্ট্ৰিজ, ভেনিজুৱালা, লেটিন আমেৰিকা, ভেনিজুৱালাও বহুত বিৰল কাৰবাৰ। তাৰপৰা মালয়েছিয়া, ছিংগাপুৰ, ডুবাই আৰু নেপাল, শ্ৰীলংকাতো মোক আৰু মোৰ মাতিছে, জৰ্ডান, এইবিলাক একদম বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতা আৰু, কাৰণ ৱৰ্ল্ড লিডাৰবিলাক আহে। আপোনাৰ যদি শ্ৰীলংকাখন সৰু থাকে, সেই একদম কিছুদিন আগতে মোক আৰু মোৰ সহধৰ্মীক দুয়োটাকে অফিচিয়েল ডেলিগেট হিচাপে তেওঁলোকে আমাক মাতিলে। কোনখন দেশ বেছি ভাল লাগিল আপোনাৰ? মইতো কমিউনিষ্ট কাণ্ট্ৰিৰ কথাই ক'ব লাগিব। দুখীয়া অলপ দেশ হ'লেও ৰাছিয়া, ৰাছিয়াখনতো এতিয়া কমিউনিষ্ট নহয়, ৰাছিয়াখন এতিয়া হেৰি হ'ল। কিউবাখনক মৰম কৰোঁ মই, মোক তাতে জোঁৱাই বুলি তেওঁলোকে হেৰি কৰিছিল, আদৰি লৈছিল। ভেনিজুৱেলাখনৰ মোটামুটি সময়ত এই আছিল, কিন্তু এখন মুছলমান কাণ্ট্ৰি ইৰাণখনো মই বহুত হেৰি দেখিলোঁ, ভাল দেখিলোঁ দেই। ৱৰ্ল্ড কনফাৰেঞ্চ আমাৰ 5 ষ্টাৰ প্লাছ। তেওঁ যিখন হোটেলত কিছুদিন আগতে নামৰ এই ৱৰ্ল্ড কনফাৰেঞ্চ হৈছিল, তাত মনমোহন সিং যিখন যিটো ৰুমত আছিল, মোক তাতে থাকিব দিছিল তেওঁলোকে। আৰু নেপালখনো ভাল পালোঁ। গোটেইবিলাক দেশ কমচে মানে ভাল পাইছোঁ, কিন্তু ৰাছিয়াটো বহুত পৰিৱৰ্তন হৈছে এতিয়া। তেতিয়া আৰু পৰিকল্পনা আছে তেনেকৈ। এতিয়া আৰু তাৰপিছত আপুনি আপোনাৰ এখন গ্ৰন্থ ওলাল, শ্ৰমিক বন্ধু বীৰাণ কলিতাৰ অভিনন্দন গ্ৰন্থ, তো সেইখনৰ বিষয়ে কি ক'ব আপুনি?
নহয় সেইকাৰণে মোটামুটি এইটো আপোনাৰ মৰমলেন ৱৰ্ড ছ'চাইটি ডেম'ক্ৰেচি লাইফে ওলাইছে এই পৰিয়ালে হয় তেওঁলোকক মই আকৌ মই ধন্যবাদ দিছোঁ মোটামুটিভাৱে ৰাইজে আদৰি লৈছে অট'বায়োগ্ৰাফি টাইপ হৈছে আৰু বিশিষ্ট বামপন্থী নেতৃত্বই তাতে লিখিছে আনকি অসমৰ বাহিৰৰ কিতাপ বহুবিলাক ভেটাৰান মানুহে ইংৰাজীতে আৰ্টিকেল লিখিছে কোনোবাই গোৱাৰ পৰাই লিখিছে শ্ৰমিক সংগঠন বা কোনোবাই মাদ্ৰাজৰ পৰাই লিখিছে কোনোবাই আপোনাৰ কলকাতাৰ পৰাই লিখিছে আৰু আমাৰ অসমৰ যি আছে বৌদ্ধিক সামাজিক আৰু বামপন্থী বিশেষকৈ বিপ্লৱী বামপন্থী মানুহবিলাকো আমাৰ এইবোৰ বিভিন্নজনে লিখিছে আৰু সঁহাৰিও দিছে আৰু সেই কথাটোৱে যে আপোনাৰ জীৱনটো এনালাইচিছ হৈছে এনালাইচিছ হোৱাৰ কাৰণে আপুনি এনালাইচিছ হ'ব লগাকৈ ৰাইজে ভাল ভাল কথা লিখিব লগাকৈ ভাল কাম কৰিছে আপুনি গতিকে শ্ৰমিকৰ হকে কাম কৰিছে 30খন দেশ ঘূৰি তাতো আপুনি সন্মিলন কৰিছে এতিয়া আমি জনামতে আপুনি কমিউনিষ্ট পাৰ্টিৰ ইতিহাস বৰ্তমান আৰু ভৱিষ্যত এখন গ্ৰন্থ সেইকাৰণে মোৰ প্ৰস্তুতি চলি আছে হয় যে আমাৰ নতুন প্ৰজন্মই আজিকালি অলপ জনা উচিত যে কমিউনিষ্ট পাৰ্টিৰ আমাৰ অতীত মানে গোটেই মই বিশ্ব যিটো কমিউনিষ্ট কাণ্ট্ৰিবিলাকতে যাক দেখিলোঁ বিশ্ব অতীত কি আছিল আৰু বৰ্তমান কি অৱস্থাত চলি আছে আৰু ভাৰতবৰ্ষ আৰু অসম তাকেলে এখন মই কিতাপ মই প্ৰস্তুতি কৰি আছোঁ হ'ব এইখিনিৰ প্ৰস্তুতি হ'ব কি কি থাকিব আৰু অসমৰ প্ৰেক্ষাপটত বা অসমে মানুহে অসমৰ প্ৰেক্ষাপটতো কনচেনট্ৰেটটো বেছি কৰিব লাগিব আপুনি চাওক আজি এটা সময়ত ইয়াত বামপন্থী এটা ভাল আছিল যেনেকৈ আজি বৰপেটা সমষ্টিৰ উদ্ধৱ বৰ্মন দুবাৰো MP আছিল 4বাৰ হেমেন দাসে তাৰ সৰ্বগুৰু MLA আছিল আৰু মনোৰঞ্জন তালুকদাৰ বৰ্তমানৰ চিটিং MLA কিন্তু তেওঁলোকে আজি যে ইণ্ডিয়া বুলি কৈ যে কংগ্ৰেছ নেতা তেওঁলোকৰ লেং মাৰি দিলে লগত ললাক CPI ML CPM সিহঁতে মানে লাং মাৰি দিলে বুজিছেনে গতিকে সেই কমিউনিষ্ট পাৰ্টিবিলাকে যে নেগাৰো দলি নহ'ব স্বাধীনভাৱে CPI ML CPM টাইপৰ যিখিনি আছে তেওঁলোকে এটাকে স্বাধীন এটা ভূমিকা এটা তেওঁলোকৰ লগত ভৱিষ্যত নাই মানে নেগুৰ দলি থাকিলে কংগ্ৰেছৰ হওক অমুকৰ হওক তমুকৰ হওক ভৱিষ্যত তাৰমানে নিৰ্বাচনী সত্তা ৰাজনৈতিক সত্তাটো ধৰি ৰখাটো মূল বিষয় নিৰ্বাচনত জিকা নিজিকা সেনেকুৱা সেইবিলাক লৈ ইমান চিন্তা কৰিব নালাগে তেওঁলোকে না এনে ধৰক আমি যিবিলাক সংগঠনৰ লগত মই যুক্ত সিদিনালৈকে পাৰ্টি আণ্ডাৰগ্ৰাউণ্ড আছিল তাৰ অভাৰগ্ৰাউণ্ড হ'ল IPF হওক AGC নামতে হওক ডক্টৰ জয়ন্ত ৰংপিয়ে 4বাৰে MP হৈছিল তেওঁ শেষৰবাৰ যেতিয়া অভাৰগ্ৰাউণ্ড হৈ গ'ল পাৰ্টি AGC নহয় CPI MLA হ'ল তাতে 4টা 5টা MLA আছিল CPI MLৰ গুপ্তা নামত কিন্তু তাতে এখন CPI MLক দিব পাৰিলে হয় যে ইমান বহুতে কয় সৰ্বসাধাৰণ নেতা বুলি কয় কিন্তু দেখা যায় যে তেওঁলোকৰ বহুত অট্টালিকা হেৰি বা এইবিলাক মানুহক আগুৱা ভৰা ভাষণ হৈ থাকে নেকি ক'ৰবাত এই যে বামপন্থী নেতাসকলৰ বা যিটো CPI যি কমিউনিষ্ট পাৰ্টি যি কথা লিখিছে আৰু যে বামপন্থী বৰ্তমানৰ এই বামপন্থী বেষ্ট এমং বেষ্ট বাট they are best among the worst বুজা নাই কোনো বিশুদ্ধ বা শুদ্ধ বা এইটো পোৱা নাই they are best among the worst আজি চাওক বনোতেই চাওক CPM কৈছিল এইটো খোলাব লাগে বা তেওঁলোকে পৰা নাই বা কৰাপশ্যনতে আপুনি যদি চাই পৰা নাই ৰাজনৈতিক দলবিলাকে যেনেকৈ ৰাতিটোৰ ভিতৰত ইফালে গ'ল সেইফালে গ'ল এনেকৈ পাল্টা মাৰিলে কিন্তু কৰা নাই এইটো হয় কিন্তু কথাটো কিন্তু তেওঁলোকৰ এটাই কানাই কুমাৰ গ'ল বাৰু কংগ্ৰেছত কানাই CPI আছিল তাতে গৈছিল এনে মোটামুটিভাৱে CPI আৰু কংগ্ৰেছৰ মাজত ডিফাৰেঞ্চ নাছিল ইমাৰ্জেঞ্চিও তেওঁলোকে ছাপোৰ্ট কৰিছিল ইমাৰ্জেঞ্চি ছাপোৰ্ট কৰিছে আৰু দুভাগে হৈ গৈছে ডাঙৰ এটা গ্ৰুপ ইমান সাংঘাতিক সুবিধাবাদী বুলিও আমি এতিয়া বৰ্তমান ক'ব নোৱাৰোঁ 1 পিচ 2 পিচ এইটো বেলেগ কথা কোনোবা এখন গাড়ীৰ ট্ৰেফিক নাভাঙি এখন গাড়ী গুচি গ'ল
সেইবুলি যে হাজাৰ গাড়ী গাড়ী আচ্ছা বিজেপিৰ বা এনেকুৱা আগ্ৰাসী ৰাজনীতিৰ মাজত এই বাওঁপন্থীৰ ভাৱধাৰা বা এনেকুৱা কমিউনিষ্ট সেই মূল্যবোধ বা তেনেকুৱা নীতিত থকা সেই ধৰণৰ কথা আজিকালি ভেলুটো কাৰণ পাব্লিকে যদি ছাপোৰ্ট পাব্লিকে যদি একচেপ্টেঞ্চ নাথাকে তাৰ ভেলুটো নাথাকে তো সেই ভেলুটো ৰাজনৈতিকভাৱে এটা যদি ডিচিপ্লিন পাৰ্টি আছে বাউণ্ডেৰী সংগঠনবিলাকৰ এটা ডিচিপ্লিন পাৰ্টি দেই এক পিচ ক'ৰবাত ইফাল হ'লে মাৰ গ'লি হা প্ৰাসংগিকতা আছে নে আজিৰ প্ৰেক্ষাপটত আজি গোটেই পৃথিৱীতেই প্ৰাসংগিকতা আছে ভাৰতবৰ্ষৰ প্ৰাসংগিকতা আছে অসমতো প্ৰাসংগিকতা আছে সৰ্বহাৰৰ একনায়ত্ববাদ ভৱিষ্যতটো কি দেখিছে আপুনি ভৱিষ্যতটো মানে অসমতো অলপ দিগদাৰ আছে ইফাল ইফালে হৈ থাকে না কমিউনিষ্ট পাৰ্টি নাযায় কমিউনিষ্ট মানুহ ইয়াত জাতি হত্যাৰ আন্দোলন আছে চাহক লৈ আছে এই 6 জনগোষ্ঠীক লৈ আছে হিন্দু মুছলমানটো আছেই আছু এই যে জাতি হত্যাৰ আন্দোলন যেনেকৈ আমাৰ কাৰ্বি আংলঙত যে ইমানবাৰ MP ইমান MLA হৈছিল কেনেকৈ AAC নামত হৈছিল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিৰ নামত হৈছিল পাৰ্টিয়ে লৈছিল ঠিক তেনে এক জাতি হত্যাৰ আন্দোলনটো বাদ দিব নোৱাৰে এটা আমাৰ কমিউনিষ্টবিলাকে বাদ দিছিল অসম আন্দোলনত বাদ দিছিল কিন্তু CPI MLA দিয়া নাছিল CPM দিছিল কাৰণে আঞ্চলিক হৈ গুচি গ'ল অসম আন্দোলনৰ পিছত একেবাৰে নাই আঞ্চলিক অস্তিত্ববাদৰ তেওঁলোকে বাদ দিব নোৱাৰে এইটো নাই এইটো ৰাখিবই লাগিব আজিৰ যিটো ফেনমেনা অসমত সেইটো আগত দিব লাগিব আৰু বাকী যি আছে আমাৰ যে সমাজবাদ সাম্যবাদ এইটোৰ লগত আপোচ নহয় কিন্তু জনসাধাৰণক নলৈ আপুনি স্বৰ্গ মধ্য চন্দ্ৰ সূৰ্যত যায় কমিউনিষ্ট পাৰ্টি কৰিব নোৱাৰে এই মানুহখিনিক লৈ কৰিব লাগিব মানে তাৰ কাৰণে মানুহক সচেতন কৰি আমি শ্ৰমিক শ্ৰেণীক সচেতন কৰিব লাগিব ৰাজনৈতিকভাৱে সচেতন নহ'লে সেই শ্ৰমিকে যাই পদুম ফুল মাৰিব কোন শত্ৰু কোন মিত্ৰ শ্ৰমিক শ্ৰেণীক সচেতন আমি কৰিব পাৰিব লাগিব আচ্ছা এতিয়া যিহেতু ললিপপৰ যুগ 2 কেজি চাউল অৰুণোদয় ইমান সেই শ্ৰমিকখিনি তাতে প্ৰলোভিত হয় তেওঁলোকৰ এওঁলোকৰ মাত্ৰ ভাষণ শুনি কথা শুনি ইয়াত তেওঁলোকৰ ষ্ট্ৰেটেজিবিলাক সলনি কৰিব লাগিব কাৰণ জনসাধাৰণেতো শ্ৰমিকে হওক ললিপপটো গিলিয়া যদি কোৱা হয় তেওঁলোকৰতো সেইফালে ধাবিত হ'বই তেনে প্ৰেক্ষাপটত তেওঁলোকৰ কাষলৈ মানুহ নতুনকৈ অনা এটা কথা আছে বিজ্ঞানত মই বিজ্ঞানৰ ছাত্ৰ য়েছ পৰিৱৰ্তন দুই ধৰণেই হয় এটা হ'ল ইভলিউশ্যন চাৰ্লছ ডাৰউইনৰ যিটো চিত্ৰ ক্ৰমবিকাশ এই পানী হৈছিল চেলাই হ'ল উদ্ভিদলৈ আহি বান্দৰ হ'ল মানুহ হ'ল ইভলিউশ্যন থিয়ৰী আৰু এটা ৰিভলিউশ্যনেৰী চেঞ্জ যিটো কৰিছিল কাৰ্ল মাৰ্ক্সৰ লেনিনে প্ৰথম ৰিভলিউশ্যন কৰি হৈছে দেই ঠিক তেনেকৈ আপোনাৰ চাইনাত মাৰ্ক্সে কৰিছিলে তেনে পৃথিৱীৰ বহু দেশত ৰিভলিউশ্যন বিপ্লৱ হা দুই ধৰণে ইয়াত মই যিটো দেখিছোঁ ৰিভলিউশ্যনৰ নহয় বিকাশকে হ'ব লাগিলে টাইম ল'বই ইয়াতে তথাপিতো এটা চেঞ্জ গোটেই গ্ল'বেলি চেঞ্জ হ'ব আৰু ভাৰতবৰ্ষতো চেঞ্জ হ'ব এটা নাযায় নেভাৰ হা তেনেকৈ MLA MP নহ'ব পাৰে কিন্তু থাকিবই MLA MPও হ'ব হা কিন্তু এতিয়া বিহাৰতে আমাৰ CPMLৰ 12টা MLA আছে তাত MP হৈছিল ৰামেশ্বৰ প্ৰসাদ যেনেকৈ আমাৰ হেৰিত ডেপুটি চিফ মিনিষ্টাৰকে হেৰাই দিছে ঝাৰখণ্ডত আছে মই কৈছোঁ কি সময় লাগিব ধৈৰ্য লাগিব তাৰ কাৰণে ডাইনামিজিম এটা লাগিব হা সেই বস্তুবিলাক থাকিব লাগিব সেই যিটো আদৰ্শ ৰাজনীতি যিহেতু মৰহি যাব ধৰিছে সেই টেকটো ক'ত দিব সেইটো জানো ৰাইট জাগাত দিব পাৰিব লাগিব যে আমি টেকটো মানুহ নাই নেকি আজি পেলাই এটা হনুমানৰ মন্দিৰ দেখিলোঁ এটা মন্দিৰ দিলোঁ এই ব্ৰহ্মপুত্ৰটো পাৰলোঁ অলপ পইচা দি বহুতে সেই বাওঁপন্থী নিয়ম নিজে থাকি একাংশ নেতা হ'ল বাৰু জ্যোতি বসু মুক্ত মনোৰঞ্জন একাংশ লাওলোৱা হৈ গৈছে তাতে হ'ব পাৰে আজি RSS বা বিজেপিয়ে আজিহে আহিল ইয়াৰ আগত কি কৈছিল লাওলোৱা অৱস্থা আছিল নে নাই আছিল আজি পৰিৱৰ্তন তেওঁলোকে এনেকৈ আনি আছে এনেকৈ গ্ৰাছৰুট কাম কৰিছে গ্ৰাছৰুট পাৰ্টি দুটা হ'ল এটা হ'ল এই RSS বিজেপি RSSটো মেইন আৰু বামপন্থী দল হ'ল গ্ৰাছৰুট বামপন্থী যে গ্ৰাছৰুটটো বাদ দি
টিভিত তকতে বহি থাকিলে পেপাৰতে থাকিলে প্ৰেছ কনফাৰেন্স কৰিলে নহ'ব এই RSSৰ পৰা এইটো শিক্ষা লাগিব তেওঁলোকক যদি এওঁলোকৰ হিন্দু মুছলমান কিবা কৰি থাকে কিন্তু পাব্লিকৰ লগত বিজেপিয়ে সাধাৰণ মানুহ যদি সৰ্বহাৰৰ সাধাৰণ কৃষকৰ মাজত সোমাব লাগিব ঠিক আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি যিখন গ্ৰন্থ ৰচনা কৰিছে এইখনে বহুতৰ চকু মেল খুৱাব আৰু বামপন্থী ভাৱধাৰা বা এই গোটেই বস্তুটোৰ যিটো গুৰুত্ব আৰু তাৰ মূল্যবোধৰ কথাও আহিব গতিকে সেই কথাবিলাক আমি নিশ্চয় পঢ়িবলৈ পাম শীঘ্ৰে গতিকে আমি এই কিতাপখন আগবঢ়াই দিব লাগিব এতিয়া কথাটো হ'ল সেইখন এটা কথাই সুধোঁ আপুনিতো বিভিন্ন সময়ত শ্ৰমিকৰ মাত মাতি আছে কেতিয়াবা বহুতে এইটো কথা কয় যে কোনোবাই যে মাত মাতে সমাধান হওক বা নহওক এটা ছিষ্টেমৰ বিৰুদ্ধে কোনোবাই যুঁজিব লাগিব আপুনিও বহুত যুঁজি আছে কিন্তু সমাধান হয়তো বহুত হোৱা নাই এতিয়া এই কথাবিলাক দেখি আপুনি বা যিখিনি গোটেই জীৱনৰ কাম কাজখিনি কৰি আছে শ্ৰমিকৰ কাৰণে এইটো কি তাৰণাই আপোনাক এই আমি যিমান দূৰ জানো ঘৰতো বহুত সময় এটা সময়ত দিব পৰা নাছিলে সমাজৰ কামত কি তাৰণাই আগবঢ়াই আৰু সুখী নে আপুনি মই অত্যন্ত সুখী নহয় অত্যন্ত সুখী যে কিবা এটা কৰিব পাৰিছোঁ মই নিজতকৈও সাধাৰণ মানুহক যেনে কাৰ্ল মাৰ্ক্সেটো কৰিব পৰা নাছিল তেওঁৰ যিটো আৱিষ্কাৰ তেওঁৰ যিটো তত্ত্ব তেওঁতো যে পৃথিৱীৰ 1/3 মানুহে যে মানে আৰু তেওঁ এই কৰিলে আৰু বাকী আৰু আহিব আমি ভবা কথাবিলাক ৰাতিতে কলটো নপকেতো আৰু হৈছেও বৰ পৰিৱৰ্তন হৈছে আজি শ্ৰমিক শ্ৰেণীৰ দৰমহা সুবিধা আৰু ৰিফাইনাৰীত আপোনাৰ ভূমিকাৰ কাৰণে বহুতৰ উন্নতি হৈছে আমি দেখিছোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ ডাক্তৰ ইঞ্জিনিয়াৰ সিমানখিনি আচল দৰমহা নাপায় এটা আমাৰ আন্দোলনৰ ফলত তাৰে যিবিলাকে আমাৰ ফেচিলিটি পায় মেডিকেলেই পায় বা দৰমহা পায় অন্যান্য সুবিধা আমাৰ আচ্ছা এই আন্দোলন কৰিবলৈ সাহস লাগে নেকি কাৰণ আমি সাহসটো দুই নম্বৰ কথা সাহসটো ডকাইতৰো সাহস আছে চুৰ নাই কাৰণে চুৰ কৰে কিন্তু আদৰ্শটো লাগিব সাহসটো ক'ত খটাম আমি আৰ্মিয়ে ক'ত খটাব নেভিয়ে ক'ত খটাব এয়াৰফৰ্চে ক'ত খটাব সেইটোৰ ওপৰত প্ৰশিক্ষণো লাগিব ন সাহসটো এইকাৰণে কৈছোঁ কাৰণ আমি যিমানটো তথ্য জানো আপুনি এটা সময়ত এই ধৰণৰ আন্দোলন কৰি বিভিন্ন সময়ত গুলিও খাব লগা হৈছে আপোনাৰ আৰু আপোনাৰ গুলি লগা চাটনি পাৰ্লিয়ামেণ্টত কলিজাটো অকণমান মানে অলপ ডাঙৰো লাগিব কাৰণ বস্তুটো এনে ভগত সিঙৰ নাম কনকলতাৰ নাম বীৰ লাচিতৰ নাম 104 ডিগ্ৰী জ্বৰত তেওঁ ব্ৰহ্মপুত্ৰত জুপিছিল মামাকক কাটিছিল দেশত মামাই ডাঙৰ নহয় এনে আওৰাই থাকি এই সৰস্বতী পূজা বিশ্বকৰ্মা পূজা দুৰ্গা পূজা বিহু এই কৰি লাভ নাই গতিকে অলপ হাতে কামাই দেখাব লাগিব আমি হাতে কামাই দেখাৰ চেষ্টা কৰিছোঁ গতিকে মই অকল মোৰ গাঁৱত কৰিছোঁ কত এই যে মই নুনমাটি ইয়াত থাকোঁতে তাতেই কৰিছোঁ অসমত বিভিন্ন প্ৰান্তত কৰাৰ চেষ্টা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যাওঁ বিভিন্ন আন্তৰ্জাতিক বাইবোৰ তাতে আমাৰ এই যে আন্দোলনৰ কাজত থকাৰ লগে পুলিচ আৰ্মি একদম চাৰিওফালে টকান লৈ বন্দুক লৈ অলপ ভয় লাগে নে কেতিয়াবা সেইবিলাক বিষয় নাই ভয় বোলা বস্তুটো মানুহৰ সকলো থাকে এই ভগৱানৰো থাকে আৰু আল্লাহৰো থাকে আৰু চবৰে এটা থাকে আচল না যেনেকৈ আপুনি ৰাস্তাত আপুনি গাড়ীখন উলিয়াই দিলে আপুনি চিকি যাই আছে বেলেগে খানে বোলে মাৰি দিলে খুন্দা আপুনি গাড়ী চলাটো ভয় উঠিলে গাড়ীখন চলাবই লাগিব তেনেকৈ আপুনি যদি যাব এনে এটা চুৰ গুণ্ডাৰ হাতত কিয় মৰোঁ গতিকে অলপ সাৱধানলৈ আৰু যদি কিছুদিন জীয়াই থাকোঁ এটা ভাল উদাহৰণ আছে 1 মিনিট মই দিব পাৰোঁ 1 মিনিটে গেলিলিওৰ নামটো সকলোৱে জানে তেওঁক কিছুমান গুণ্ডা আহি তেওঁক মাৰে তেওঁ ক'লে তেওঁৰ আগতে ডাঙৰ এটা চাইণ্টিষ্ট আছিল এৰিষ্টটল তেওঁ কৈছিল যে সূৰ্যহে পৃথিৱীৰ চাৰিওফালে ঘূৰে কিন্তু গেলিলিওৱে কৈছিল নহয় এই পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে স্থিৰ তেতিয়া তেওঁক এৰিষ্টটলৰ পন্থীবিলাকে মাৰিব আহিল তেতিয়া ক'লে হয় ছাৰ তোমালোকে যেতিয়া কৈছা মোৰতো ভুল হৈছিল দিয়া তেতিয়া তেওঁলোক যোৱাৰ পিছত ঘূৰি বাচিব লাগিব তেওঁতো বাচিব লাগিব বাচিলে তেওঁলোকৰ শিষ্যবিলাক ক'লে ছাৰ বৰ বেয়া পালোঁ কিয় আপুনি লুংপাং গুণ্ডাবিলাকৰ চাৰেণ্ডাৰ কৰিলে তেওঁ কৈছে শুনা মই যদি ইহঁতে গুণ্ডা মৰি যাওঁ মোৰ একো নাছিল এই যে মই আৱিষ্কাৰ কৰিছোঁ নৱ এইবিলাক পৃথিৱীত মনুষ্য জন্মৰ ভৱিষ্যতৰ কাৰণে মই মৰি গ'লে আৱিষ্কাৰৰ কৰাত বাধা হ'ব সেইকাৰণে মই অলপ ফ্লেক্সিবল হৈ গৈছোঁ ডেমক্ৰেটিক ডিছকাশ্যন ডেমক্ৰেচি লাইভৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইবাটাও বিষয়ত আজি আলোচনা আগবঢ়ালে ৰাষ্ট্ৰীয়ভাৱে পৰিচিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী
শ্ৰমিক নেতা লেখক সমাজকৰ্মী মানৱ দৰদী বীৰেন কলিতাই আপোনাক স্বাগতম ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আজি আমাৰ ষ্টুডিঅ'লৈকে আহি বহুমূলীয়া সময় দি আৰু সমাজৰ বা আগন্তুক নিৰ্বাচনত ৰাইজে কোনখিনি ধাৰণা লোৱা উচিত বা বামপন্থী ভাৱধাৰা বিভিন্ন কা আন্দোলন আজি গুৰুত্বপূৰ্ণ বিষয়ত আপুনি মন্তব্য আগবঢ়ালে আমি আশা কৰিম এইখিনি বিষয়ে নিশ্চিতভাৱে মূল্যবোধৰ ৰাজনীতি ধৰি ৰখাৰ ক্ষেত্ৰত বা দেশৰ নিয়ম কানুন ধৰি ৰখাৰ ক্ষেত্ৰত বা এগৰাকী নাগৰিকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় আমি আশা কৰিম যে এই বিষয়টো আমাৰ সাক্ষাৎকাৰ আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰি এই যিকোনো প্ৰয়োজনীয় কথাখিনি আন 10জনক অৱগত কৰাৰ ক্ষেত্ৰত আপুনি সহায় কৰিব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল হয় বহুত বহুত ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ এই অনুষ্ঠানৰ পৰা মই মঙ্গলে বিদায় লৈছোঁ